ফাৰ্ষ্ট ট্ৰেক আদালতত চলি আছে জুবিন হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। আদালতত সাক্ষ্যদান কৰিছে ইজনৰ পিছত সিজনে। আদালতত সাক্ষ্যদান জুবিন গাৰ্গৰ ফ্লেটৰ ছ'চাইটিৰ সম্পাদক অমিত বৰুৱাৰ। কাহিলীপাৰাৰ জুবিনৰ এপাৰ্টমেণ্টত ছ'চাইটিৰ সম্পাদক অমিত বৰুৱা। বহু বছৰ পূৰ্বে কাহিলীপাৰাৰ এপাৰ্টমেণ্টলৈ জুবিনক আনিছিল অমিতে। শেখৰে জুৰোডৰ ষ্টুডিঅ'ৰ নামত চলোৱা লুণ্ঠনৰো সাক্ষী দিছে অমিত বৰুৱাই। সম্প্ৰতি জুৰোডস্থিত জেডজি ষ্টুডিঅ'ৰ মেৰামতি কৰি আছে অমিত বৰুৱাই। জুবিনৰ চিজাৰৰ বিষয়েও সাক্ষ্যদান কৰে অমিত বৰুৱাই। আদালতত সাক্ষ্য দি ওলাই আহি মন্তব্য কৰিছে অমিত বৰুৱাই। জুবিনৰ মৃত্যুৰ পিছত কাহিলীপাৰাৰ ঘৰৰ পৰা প্ৰায় ২৬ বিধ সামগ্ৰী এছআইটিয়ে জব্দ কৰিছিল। সেই সময়ত সাক্ষী হিচাপে আছিল অমিত বৰুৱা। জব্দ কৰিছিল জুবিনৰ মৃত্যুৰ প্ৰমাণপত্ৰ, পাছপৰ্ট, জুবিনৰ মেডিচিনৰ নথিপত্ৰ। অভিযোগ অনুসৰি জোনালী জেডজি ষ্টুডিঅ' নিৰ্মাণ কৰাৰ সময়ত হৈছিল বহু দুৰ্নীতি। জোনালী ষ্টুডিঅ'ত নিৰ্মাণৰ দায়িত্বত আছিল শেখৰ আৰু সিদ্ধাৰ্থ। ষ্টুডিঅ' নিৰ্মাণ কৰোঁতে নিম্নমানৰ কাম কৰোৱাৰ দায়িত্ব সামৰাৰ অভিযোগ। আজি কি ক'লে আমি শুনাব বিচাৰিছোঁ অমিত বৰুৱাৰ সেই মন্তব্য, আৰু অমিত বৰুৱাৰ মন্তব্য শুনাই ইভিনিং এট 5 পৰা মই ময়ূৰীয়ে বিদায় দিছোঁ। চাই থাকিব আছাম টক্স। নমস্কাৰ। মই একচুৱেলি তেওঁলোকৰ যেতিয়া SIT মানুহ আহিছিলে প্ৰায় ২৬টা আইটেম তেওঁলোকে চিজ কৰিছিলে। সেইটো মই সাক্ষী আছিলোঁ। সেইটো কাৰণে মোক আজি মাতিছিলে সাক্ষীৰ বস্তুখিনি হয় নে নহয়, সেইখিনি বস্তু মোৰ আগত চিজ কৰিছিল কি নাই। তাতে ডেথ চাৰ্টিফিকেট আছে, পাছপৰ্ট আছিলে, তেওঁৰ মেডিচিন আছিলে, হেম'পেথিক মেডিচিন আছিলে, এনেকৈ বহুত বস্তু আছিলে। চিজাৰ আৰু তেওঁলোকে মোক সুধিলে এইখিনি কথা। আৰু ৰিগাৰ্ডিং মই তেওঁলোকক ক'লোঁ তেওঁৰ মৃত্যুৰ পিছত জোনালী ষ্টুডিঅ'ত মই হেৰি কৰিব গৈছিলোঁ। তাত দেখিলোঁ কনষ্ট্ৰাকশ্যনটো একদম ল' কোৱালিটি কনষ্ট্ৰাকশ্যন হৈছে। তাত কলম তলম একো নাই, পোষ্ট নোহোৱাকৈ তাত ঢালাই কৰি দিছে। জোনালী ষ্টুডিঅ'ৰ দায়িত্বটো আগৰ শেখৰহঁতেই কৰিছিলে আৰু সিদ্ধাৰ্থ তেওঁ মেনেজাৰ, তেওঁলোক দুজনেই কৰিছিলে বুলি মই জানো। দুৰ্নীতি মানে তাত হেৰি নাই, ফাউণ্ডেশ্যন নাই। ফাউণ্ডেশ্যন নোহোৱাকৈ স্লেব টেপ ঢালি দিছে। যিটো বস্তু এইটো আমাৰ অসমৰ কাৰণে এইটো মাৰাত্মক। যিকোনো সময়তে এইটো ভাঙি গ'লহেঁতেন। এতিয়া সেইটোৱে ৰিনফৰ্চ কৰি দিয়া হৈছে। ৰিনফৰ্চ কৰি দি আকৌ কনষ্ট্ৰাকশ্যনটো মই কৰি দিছোঁ। মই এতিয়া কেতিয়া কৰিছিলে একজেক্টলি নাজানো, কিন্তু ভেৰি প'ৰ কনষ্ট্ৰাকশ্যন আৰু তলৰ ফাউণ্ডেশ্যন বোলা বস্তুটোৱেই নাই। তেনেকৈ কামবিলাক কৰিছে। টাইলছবিলাক তাত লগোৱাইছে। দোকানত যি চব টাইলছ এখন ৰৈ যায়, এনেই টাইলছবিলাক দি দিয়ে যাতে জেগাটো খালী কৰে। তেনেকুৱা টাইলছবিলাক আনি তাত লগাই থৈছে। মানে এইটো গৈ পেলাই মই মৰ্মাহত হৈছোঁ চাই পেলাই তাৰ কনষ্ট্ৰাকশ্যনটো। হয়, তেতিয়া আছিলে। এতিয়া হেৰি কৰি দিয়াৰ পিছত যথেষ্ট ভাল হৈছে। এতিয়া মই কৰাই দিছোঁ। মই ছুপাৰভাইজ কৰি দিছোঁ গোটেইখিনি। মই ডেইলি গৈ সেইটো কনষ্ট্ৰাকশ্যন ছুপাৰভাইজ কৰি দিওঁ। তেওঁলোকৰ অলৰেডি